আমি এনেকৈ ৰাস্তা দি যাব লাগে চেঞ্চাছৰ কাৰণে। ৰাস্তা ঘাটবিলাক বহুত বেয়া হৈ আছে এইবিলাক। এই দুটা ঘৰৰ কাৰণে যাব লাগে। ইমান দূৰত দুটা ঘৰ আছে আৰু ছাৰে গৈ আছে। দুটা নহয় দেই, তিনিটা ঘৰ আছে। হয়, সেইটো মাৰি আহক। নহয়, মাৰা নাই এইটো। সেনেকে ৰাস্তা সেইফালে নাই। আহি পালোঁ আৰু চাৰিওপিনে জংঘলে জংঘল, মাজত আৰু ঘৰ বনাইছে। সেইটো বেক চাইড হ'ব। এটা সৰুকে গোহালি ঘৰ আছে। অ' বাইদেউ ঘৰত আছেনে? আমি সাইকেল অফিসৰ পৰা আহিছোঁ হা, চেঞ্চাছৰ কাৰণে নাম্বাৰিং কৰি আছোঁ। ইণ্টাৰনেশ্যনেল মাৰ্কেটত আছোঁ। এয়া এইটো মই পৰ্টত আছোঁ এতিয়া, কোল পৰ্ট। আমি এতিয়া গৈ আছোঁ চেঞ্চাছ কৰিবলৈ। আমি এতিয়া চেঞ্চাছ কৰিবলৈ গৈ আছোঁ। বাবু ছাৰে ড্ৰাইভ কৰি আছে ইমান ওখৰা পখৰ ৰাস্তা দি। ইমান গাঁৱলীয়া এৰিয়াত আহিছোঁ। ইফালে একো নাই, ইফালে একো নাই। এইফালে দুটা ঘৰ আছে, সেইকাৰণে গৈ আছোঁ। বহুত ৰাস্তা চিনাকি হ'ল দেই আমাৰ গাঁৱত। হয়, বহুত ৰাস্তা চিনাকি হৈ গ'ল। আৰু এনেকুৱা লাগিছে এই ৰাস্তাবোৰ আমি যেতিয়া সেই সৰুকালত যেতিয়া ইমান ৰাস্তা ঘাটবোৰ যেতিয়া পকা হোৱা নাছিলে, সেই তেতিয়াৰ সময়খিনি মনত পৰিছে। যেতিয়া আমি 5-6ত পঢ়ি আছিলোঁ, তেতিয়া আমাৰ অসমৰ মেক্সিমাম ৰাস্তা এনেকুৱাই আছিলে। আৰু সেই ফিল্ডটো আহি গ'ল এতিয়া। মানে গাঁৱত এনেকৈ মজা লাগে এতিয়া চলাই আছোঁ। এতিয়া মানে ৰাস্তাৰ সো ছাইড আৰু বাওঁ ছাইড দুটাও পৰিছে। সেইটো আমি এনেকৈ ঘূৰি আছোঁ, টহল দি আছোঁ আৰু মজা লাগিছে। এইটো ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ পৰা এইফালে কৰি আহিলোঁ, কৰি গোটেই ছাইডটো এইটো অপূৰ্ব ছাৰৰ পৰিছে। এতিয়া এইটো ছাইডটো শেষ কৰি এতিয়া মোৰ ছাইডটো যাম। কেইটামান ঘৰ বাকী আছে মোৰ, তো আজিৰ কাম এইখিনিয়ে কমপ্লিট হৈ যাব। আৰু এই আহি পালোঁ। এই ঘৰ দুটা আছে আৰু এটা ঘৰ এইফালে দুটা তিনিটা ঘৰ আছে, হৈ যাব। এইটো ৰাস্তা এনেকৈ যাব লাগিব। এনেকৈ আমি কৰি কৰি এয়া আছোঁ আমি এনেকৈ এটা জেগাত। কি ধুনীয়া বতাহ চাৰিওফালে। ইফালে পথাৰ জাষ্ট পানী চানী খালোঁ, ৰেষ্ট ল'লোঁ। এইফালে হ'ল ৰাখালপাট, এইফালে বৰ্ডাৰ, এইফালে গোলকগঞ্জ। এনেকৈ এতিয়া আমি মোটামুটি কৰিলোঁ আৰু কেইটামান ঘৰ আছে। তাৰপিছত আমাৰ আজিৰ মেপৰ কাম, ঘৰ নাম্বাৰ গোটেই কমপ্লিট হৈ যাব। ইণ্টাৰনেশ্যনেল মাৰ্কেটত ডিউটি কৰিব আহিলে এনেকৈ ট্ৰাক দেখা পাব আপোনালোকে। ট্ৰাক, ইমান ট্ৰাক দেখা পাব ইয়াত। পূৰা ট্ৰাক, এনেকৈ ট্ৰাক চব ট্ৰাকে দেখা পাব। চব কইল পৰ্ট,
চব ডিপু এইবোৰ কয়লৰ ডিপু এতিয়া বৰ্তমান বন্ধ আছে আগতে খুব মাৰ্কেট চলিছিলে দাদা ঘৰত আছে